মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঞি তিনিদিনীয়া ভ্ৰমণসূচী সামৰি গুৱাহাটীত উপস্থিত হৈছে। কেনেকুৱা ধৰণৰ পৰিৱেশ দেখিলে আৰু কি আপুনি সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপুনি পদক্ষেপ হাতত লৈছে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ মেট্ৰলজিকেল ইনষ্টিটিউটৰ পৰা গম পোৱা গ'ল যে এনেধৰণৰ এটা হঠাতে ডাৱৰ ফাটাৰ এটা খবৰ পালে আৰু তেখেতে নিৰ্দেশ দিলে যে সোনকালে গৈ ডাউন ষ্ট্ৰীমটো একেবাৰে ৰঙা নদীত লগ লাগি আছে, ৰঙা নদী সমষ্টিত, আৰু যাতে আমাৰ যি দুই কাষে মানুহ থাকে আৰু আমি জানো যে মথাউৰিৰ ভিতৰৰ ফালেও বহুখিনি মানুহ বসতি হৈ থাকে আমাৰ অসমত, সেইকাৰণে তেওঁলোকে যাতে বিপদত নপৰে তাৰ বাবে আমাৰ জিলা আয়ুক্ত, জিলা প্ৰশাসনিক বিষয়াসমূহ আৰু আমাৰ মুখ্য কাৰ্যবাহী অভিযন্তা সকলোকে লগত লৈ আমি গ'লোঁ আৰু তাত ভগৱানৰ কৃপাত একো তেনেধৰণৰ ক্ষয় ক্ষতি নহ'ল। যদিও হঠাতে পানী আহিলে ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ কমি থকা, জলস্তৰ কমি থকাৰ কাৰণে আমাৰ বিপদ ইমান নহ'লগৈ। তথাপিও আমি এইবাৰ হস্তম হৈ আছিলোঁ, মাজুলীলৈ গ'লোঁ। মাজুলীত যিখিনি কাম যোৱাবাৰ হৈছিলে খুব সুন্দৰভাৱে জলসম্পদ বিভাগে কৰিলে। এটুকুৰাও জলসম্পদ বিভাগে কৰা কামৰ এইবাৰ অসুবিধাত পৰা দেখা নগ'ল বা ভাঙা দেখা নগ'ল, কিন্তু নতুনকৈ আৰু কৰিবলগীয়া বহুত আছে। সেইখিনি আমি পৰ্যালোচনা কৰিলোঁ, চালোঁ। আয়ুক্ত আছিলে, আমাৰ মুখ্য কাৰ্যবাহী অভিযন্তা আছিলে, আমাৰ স্থানীয় বিধায়ক আছিলে, আৰু যিবিলাক ঠিকাদাৰে যোৱাবাৰ আধা কাম কৰি আৰু পিঠি দিছিলে আমি সেইসকলক কেঞ্চেল কৰি আকৌ নতুনকৈ যাতে কাম হ'ব পাৰে আৰু নতুনকৈ কাম যাতে ত্বৰান্বিত কৰিব পাৰোঁ তাৰ বাবে কিছুমান ব্যৱস্থা হাতত লৈছোঁ আৰু আশা কৰিছোঁ আমি অনাগত দিনত, এতিয়া প্ৰায় বৰষুণৰ বতৰ, এতিয়া মাজভাগ পৰিছে, আহিন আছেই বানত কবলত পৰিবৰ কাৰণে, শাওণ আছেই, শাওণত বানৰ কবলত পৰিব। সেইকাৰণে মই ভাবিছোঁ যে এই সময়খিনি আমি হস্তম হৈ থাকিব। আমি সকলোখিনি জিলা একেবাৰে হস্তম হৈ আছোঁ, সাজু হৈ আছোঁ। প্ৰকৃতিৰ লগততো কথা ক'ব নোৱাৰি, কেতিয়াবা এনেকুৱা হ'ব পাৰে, কিন্তু আদাৰৱাইজ আমি হস্তম হৈ আছোঁ। ভৰ বাৰিষা সমাগত, মই সেইটোৱে কৈছোঁ যে আপুনি মাজুলী গ'ল বা ৰঙা নদী গ'ল, এইকেইটা সমষ্টিত আপুনি পৰিদৰ্শন কৰি আহিলে। লগতে এতিয়া অসমৰ বিভিন্ন প্ৰান্তত বানপানী হয়, কাৰণ বৰষুণ দিলে বানপানী হ'বই, সেইটো প্ৰকৃতিৰ নিয়ম যিহেতু। গতিকে সেইবিলাক সমাধানৰ ক্ষেত্ৰত বা আপুনি আপোনালোকৰ বিভাগটো কেনেধৰণে সাজু থাকিব? ধৰি লওক আপুনি ইতিমধ্যে আমি তাত ভিডিঅ'বিলাকত কোৱা দেখিছোঁ যে আপুনি লগালগ কিবা হ'লেই বিষয়া কৰ্মচাৰী সকলোবিলাক। আমাৰ ফ্লাড ড্ৰিল বুলি এটা ব্যৱস্থা যোৱাবাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই কৰি থৈ গৈছিলে। ফ্লাড ড্ৰিল মানে প্ৰত্যেকখন জিলাতে আমাৰ যথেষ্ট সংখ্যক জিঅ' বেগছ, পাৰ্কোপাইন আৰু জিঅ' চিট আৰু আমাৰ টিউব এইবিলাক মজুত আছে, আৰু লগতে আমাৰ তাতে ফ্লাড ড্ৰিলৰ কিছু পুঁজিও আমি দি থোৱা যায়। সেইকাৰণে হঠাতে এনেধৰণৰ যদি বিপদ হয়, ক'ৰবাত নদী এখন ভিতৰলৈ সোমাই আহে, কেতিয়াবা গৰাখহনীয়া হৈ ভিতৰলৈ সোমাই আহে, তেতিয়া আমি এই যিবিলাক আমাৰ আছে বস্তু, এইখিনিয়েদি আমি তাৰ হস্তম হৈ থাকোঁ আৰু সোনকালে মানে যুদ্ধ সদৃশ্য কামেৰে যাতে আমি তাক সমাধান কৰিব পাৰোঁ। যোৱাবাৰ মাজুলীত এটা দেখিলোঁ যে 20 দিনৰ ভিতৰতে আমাৰ ব্ৰহ্মপুত্ৰ সোমাই অহা এটা জিঅ' টিউবেৰে বৰ সুন্দৰভাৱে সমাধান কৰা আমি সূত্ৰ এটা দেখিলোঁ। আৰু আমাৰ বিভাগীয় যিসকল অভিযন্তা খুব পাকৈত তেওঁলোকে এই ব্যৱস্থাত। এতিয়া আমি ডিব্ৰুগড় যাম, তিনিচুকীয়া যাম, এইকেইদিনতে সকলোখিনিত য'ত য'ত আমাৰ পৰিৱেশ অকণমান ভাল হৈ থকা নাই, সেইবিলাক মই নিজেই চোৱা চিতাৰ দায়িত্ব লৈ পেলাই অহা যোৱা কৰাৰ সিদ্ধান্ত লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।